নমস্কাৰ ষ্টাডি মেটেৰিয়েলছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ADRE গ্ৰেড 4 ৰিলেটেড এটা অফিচিয়েল নটিচ আহিছে। আপোনালোকে নটিচখন চাই লওক। এখন নটিচখন CM ছাৰে যি ধৰণে কৈছিলে ADRE গ্ৰেড 4 ৰিজাল্ট 15 তাৰিখে দিব বুলি ইয়াত তেনেদৰে লিখা আছে 15 October 2025. The candidates can view their results by logging into the official websites of Assam State School Education Board ASSEB বা অথবা www.sebaonline.org and Assam government website যেনে ধৰক www.assam.gov.in এইকেইটা ৱেবছাইটত আপোনালোকে চাব পাৰিব। নটিচখনৰ টাইমটো মেনশ্যন কৰি দিছে, চাই লওক। আপোনালোকে 10:30 AM পৰা ৰিজাল্টসমূহ চাব পাৰিব। গতিকে পৰহিলৈ অৰ্থাৎ 15 তাৰিখে ৰিজাল্টসমূহ দিব। আৰু যিহেতু ৰিজাল্ট চাবলৈ এপ্লিকেশ্যন ID আৰু পাছপৰ্টটো লাগিব, আপোনালোকে যিসকলে পাছপৰ্টটো পাহৰিছে এতিয়াই অফিচিয়েল ৱেবছাইটত গৈ পিনি আপোনালোকে আপোনালোকৰ পাছপৰ্টটো ৰিছেট কৰি ল'ব। কিয়নো ৰিজাল্টৰ দিনাখন ৱেবছাইটটো পুৰা বিজি হৈ থাকিব, সেয়েহে আপোনালোকে সেইদিনাখন ৰিছেট কৰিবলৈ অলপ অসুবিধা পাব পাৰে। গতিকে আপোনালোকে আগতীয়াকৈ এইবোৰ ৰেডি কৰি ৰাখিব, যাতে ৰিজাল্টৰ দিনাখন লগে লগে এপ্লিকেশ্যন নম্বৰ আৰু পাছপৰ্টটো দি যাতে আপোনালোকে ৰিজাল্টটো চাব পাৰে। ঠিক আছে, আজি এইখিনি আছিলে। ভালদৰে চাই লওক গোটেই নটিচটো। মই এইটো টেলিগ্ৰামত দি দিম। আপোনালোকে যিসকলে টেলিগ্ৰামত জইন হোৱা নাই, মই কমেণ্ট ছেকশ্যনত টেলিগ্ৰামৰ লিংকটো পিন কৰি দি দিম। আপোনালোকে টেলিগ্ৰামত জইন হৈ ল'ব। এইখিনি আছিলে তেন্তে। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ।